কি খবৰ তোমালোকৰ? আজি এটা মেমৰি টেষ্ট ল'ম। এক্সাইটেড হয়নে তোমালোক? হয়, তোমালোকৰ এটা আজি মেমৰি টেষ্ট ল'ম। তোমালোকক এতিয়া স্ক্ৰীনত কেইটামান মই শব্দ দিম। সেই শব্দকেইটা ভিডিঅ'টো পষ্ট কৰিবা আৰু তাৰপিছত মনত ৰাখিব যত্ন কৰা। কোনে কিমান সোনকালে পাৰিছা মনত ৰাখিব, হোৱাৰ লগে লগে কমেণ্ট কৰিবা। কমেণ্টত মই পাৰিছোঁ বুলি। আই হোপ বহুতে পাৰিলা, বা যিকেইজনে সম্পূৰ্ণকৈ নোৱাৰিলা একো টেনশ্যন নাই। আমি কেনেকৈ কি উপায় টেকনিক এপ্লাই কৰি পাৰিম সেইটো অলপমান শিকোচোন আহা। আচ্ছা, তোমালোকে চাগে বহুতে স্কুলত এনেকুৱা মেমৰি টেষ্ট হয়। তোমালোকক 40টা 50টা সমান শব্দ দিয়ে আৰু মনত ৰাখিব দিয়া হয়, তাৰপিছত লিখিব দিয়া হয় চাগে। আৰু আই থিংক বহুতে চাগে এটা নতুন এটা এপ্লাই কৰা এটা টেকনিক, য'ত তোমালোকে কি কৰা, ৰিপিট কৰা বাৰে বাৰে। যে আমাৰ শব্দকেইটা কি আছিলে, নাচনী টায়াৰ, নাচনী টায়াৰ, এনেকৈ নিজৰ ব্ৰেইনটো ৰিপিট কৰি থাকা। ৰিপিট কৰোঁতে 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 অট'মেটিকেলি ৰৈ যায়গৈ মনত, বহুতখিনি দুটা থাকি যায়গৈ। কিন্তু সেই টেকনিকটো ইমান কামত নিদিয়ে। ৰিপিটেশ্যন কৰিলে হয়গৈ, কিন্তু তাতকৈ যদি ধুনীয়া এটা ইণ্টাৰেষ্টিং ৱেত যদি আমি শিকোঁ আৰু ভাল লাগিব, আৰু বহুত সময়লৈকে ব্ৰেইনত সোমাই থাকিব, নাপাহৰা হৈছে। এতিয়া সেই টেকনিকটোত কি হৈছে, তোমালোকক যদি মই কওঁ নাচনী তাৰে প্ৰথমৰ দুটা শব্দ, সেই শব্দ দুটা তোমালোকে কি কৰা, কানেক্ট কৰিব যত্ন কৰা। কেনেকৈ কানেক্ট কৰিবা, ইমাজিন কৰা মাইণ্ডত। আৰু ইমাজিনেশ্যনবিলাক কোনো লিমিট নাথাকে। মই মোৰ শ্বৰ্টছত কিছুমান ইমেজ দিছোঁ, সেইবিলাক ভবাতকৈ বেলেগ। তুমি যেনেকৈ ভাবা তাত যি ভাবিব পাৰা তুমি। ইমাজিনেশ্যন, তাৰ কোনো লিমিট নাই। এতিয়া ইমাজিন কৰা এজনী নাচনীয়ে টায়াৰ এটাৰ ভিতৰত নাচি আছে, বা টায়াৰটো লৈ নাচি আছে, বা বহুত ডাঙৰ টায়াৰ এটা তাই চেপি দিল। যেনেকৈ তুমি ইমাজিন কৰা তোমাৰ কথা। তাৰ এটা মই উদাহৰণৰ কাৰণে এখন ফটো দিছোঁ তেনেকৈ। তাৰ ছেকেণ্ড শব্দটো ৰোল। বাছ, এইবাৰ তুমি দোকান এখনত ৰোল খাব গ'লা। এতিয়া ইমাজিন কৰা তুমি ৰোলটো খাই দিছা, লগে লগে ৰোলটোৰ পৰা মাংস ওলাই অহা নাই, কি ওলাই আহিছে, সৰু সৰু কিছুমান বাছ, খেলা বাছ। বাছ দাঁতত লাগিছে তোমাৰ, ফিল কৰা সেইটো। খাব নোৱাৰি, এইটো কি ৰোল বনাইছে দাদা, ভিতৰত বাছ চাছ সোমাই আছে। দলি মাৰি দিলা ৰোলটো, গোটেই দলি মাৰি দিয়া ৰোলটো। তাৰপিছত ওলাই আহা দোকানখনৰ পৰা। তাৰপিছত দেখিছা এটা ৰেষ্টুৰেণ্ট এখন বেলেগ এখনত সোমাই দিলা, সেইখনত খাব গৈছা, দেখিছা প্ৰকাণ্ড এটা আনাকোণ্ডাই গোটেই চিকেনখিনি খাই আছে, চিকেন ডিছ এটা লৈ। তুমিতো ভয় খাই গ'লা, বাপৰে ইমান ডাঙৰ এইটো সাপ, আৰু এইটো চিকেন ফ্ৰাই খাই আছে। তুমি সেইখনৰ পৰা পলাই দিলা। তাৰপিছত তুমি তাৰ কাষৰ দোকান এখনলৈ গ'লা, দেখিলা। এইটো মাইণ্ডত ইমাজিন কৰি থাকা। আনাজ বেছি আছে দাদা এটাই, দেখিছে সি ধুনীয়াকৈ আনাজ এটা কাটি, মই দেখাইছোঁ ফটো এখন, তেনেকৈ ছানগ্লাছ এযোৰ পিন্ধি আছে। ভাল লাগিছে পাই ছানগ্লাছ, ইমান ধুনীয়া লাগিছে। অলপমান বেলেগ হ'লনে? আনাৰসটো ছানগ্লাছ পিন্ধিব পাৰে জানো? নোৱাৰে। কিন্তু সেইটোৱে মনত ৰৈ যাব। তাৰপিছত তুমি গৈ আছা আগলৈ, গৰমো উঠিছে, ওপৰলৈ ইমান গৰম, ডাৱৰত ইমান গৰম উঠিছে বুলি ওপৰলৈ গৈছিলা, গোটেই দেখিলা ওপৰত ডাৱৰখিনি তোমালৈ খঙত চাই আছে। তাৰপিছত ঢেৰেকনি মাৰিছে, গোটেই বৰষুণ হৈ গৈছে তোমাৰ। বৰষুণ হৈ হৈ তুমি জংঘল এখন সোমাই দিলাগৈ। তাত মোবাইলতে কাৰোবাক ফোন কৰিব লৈছাহে, ফোন কৰোঁ বুলি কাৰোবাক, লগৰ কাৰোবাক বৰষুণ দিছে বুলি, তেনেকুৱাতে মোবাইলটো থাপ মাৰি লৈ গ'ল বান্দৰ এটাই। ইমাজিন কৰা এটা খুব শকত ডাঙৰ নীলা ৰঙৰ বান্দৰ, বা ক'লা ৰঙৰ বান্দৰ, কিবা মানে অলপমান নৰ্মেল বান্দৰটোতকৈ বেলেগ বান্দৰ সেইটো। সি কি কৰিছে, সেই মোবাইলটো লৈ চেলফি মাৰিছে এনেকৈ। এখন ফটো দিছোঁ মই। তাৰপিছত তুমি কি কৰিবা এতিয়া, পলাইছা সেইখনৰ পৰা, মোবাইলটো গুচি গ'ল। তাৰপিছত দেখিলা অলপমান আগত বাঘ কেইটামানে বহি আছে, একদম বাঘে পুৰা তাজপাত খেলি আছে। আৰে তোমাৰ পগলা হৈ যায়, কেনেকুৱা জংঘল এখন, বাঘে তাজপাত খেলি আছে। তাৰপিছত তুমি গ'লা, আঁতৰি গ'লা, ওলাই আহিলা তাৰ পৰা। তাৰপিছত এটা চেনী ফেক্টৰী পালা, ডাঙৰ ফেক্টৰীত বহুত চেনী আছে, চেনীয়ে চেনী। তাৰপিছত তুমি চেনী এটা খাবলৈ দেখিলা, চেনীটোৰ পৰা গলি গৈছে, অট'মেটিক এখন কিতাপ হৈ উৰি গৈছে ওপৰত। চেনী এটা খাব লোৱা, লগে লগে কিতাপ হৈ ওপৰলৈ ঘূৰি যায়। চেনীবিলাক মানে চুই দিয়াৰ লগে লগে কিতাপ হৈ যায়, ইমাজিন কৰা ব্ৰেইনত। তাৰপিছত কি দেখিলা, জেঠী ৰঙা টুপি। অ'কে,
তাৰপিছত তুমি সেই ঘৰটো ৱালত মানে যিটো ঘৰত চেনি আছিলে তাৰ কাষৰ ঘৰটোলৈ গৈ থাকা। তাত দেখিলা এটা জেঠীয়ে পুৰা ৰঙা টুপি এটা পিন্ধি ধুনীয়াকৈ তোমাক ৱেলকাম কৰিছে, প্লিজ ৱেলকাম। তুমি দেখি ফটো এখন দিছোঁ মই, চোৱাচোন। বা যেনেকৈ তুমি ভাবা তোমাৰ কথা, ইয়াত কোনো লিমিট নাই, জাষ্ট মই এটা আইডিয়া দিছোঁ। তুমি জেঠীটোক তুমি ৰঙা টুপিটো কেনেকৈ পিন্ধোৱা, বা তুমি ৰঙা টুপিটো পিন্ধি আছা, জেঠীয়ে কাঢ়ি লৈ গ'ল, সেইটো তোমাৰ কথা। তাৰপিছত তুমি আগলৈ গ'লা, দেখিলা এটা গৰিলা। সেই জংঘলখন আগলৈ গৈ আছে, এবাৰ দেখিলা এটা গৰিলাই ধুনীয়াকৈ জংঘলত এটা পুৰণা ক'ল্ড ড্ৰিংকছত এটা হেৰি আছে, ফ্ৰিজ এটা আছে, তাৰ পৰা সেই গৰিলাটোৱে ক'ল্ড ড্ৰিংকছটো উলিয়াই লৈছে খাবলৈ। তাৰপিছত নেক্সট গৈ আছা ধুনীয়া হেপী বাৰ্থডে চাউণ্ড শুনিছা। কাৰ বাৰ্থডে বুলি কৈছা দেখিছা, ধুনীয়া হাতী এটাই কেক কাটি আছে। এতিয়া মনত পেলোৱাচোন বাৰু, কিমানখিনি মনত পৰিছে? মনত পেলোৱা। প্ৰথমতে কি ক'লোঁ মই? নাচনীজনীয়ে কি কৰি আছে? নাচি আছে, মনত পৰি গ'ল। তাৰপিছত কি হ'ল? তুমি দোকান এখনলৈ গ'লা, কি হ'ল? খাব দিলে ৰোল তোমাক, খাব নোৱাৰিলা, ভিতৰত কি ওলাইছে? সৰু সৰু বাছ। তুলি মাৰি দিলা, বেলেগ এখন দোকানলৈ গ'লা, দেখিলা এটা সাপ, প্ৰকাণ্ড আনাকোণ্ডা সাপ। কি খাই আছে? চিকেন। তাৰপিছত পলালা, আনাৰস খাব গ'লা। আনাৰসটোৱে ধুনীয়া এটা আনাৰসৰ দোকানখন খালা বাৰু। আনাৰসটোৱে কি পিন্ধি আছে? এটা ছানগ্লাছ পিন্ধি আছে। তাৰপিছত কি হ'ল? ৰ'দ দিছে, ওপৰলৈ চালা, ডাৱৰে খং কৰিলে, বৰষুণ আহি গ'ল, জংঘললৈ গুচি গ'লা। আৰু জংঘলত এটা এটাকৈ দেখিলা কাহিনীবিলাক। জংঘলত গৰিলাটো মনত পেলোৱা, বা সেইটো মনত পেলোৱা। কি আছিলে আমাৰ জংঘলত? প্ৰথমতে তোমাৰ বান্দৰে তোমাৰ চেল্ফি ল'লে, বাঘে তাছ খেলিলে, তাৰপিছত জেঠীয়ে ৰঙা টুপি পিন্ধিলে, চেনিৰ পৰা কিতাপ ওলাই গ'ল, হাতীয়ে কেক কাটি আছে। এতিয়া গোটেইকেইটা মনত ৰৈ গ'লনে? আৰু চাবা, এই কাহিনীটো তুমি শুনি কাইলৈ কাৰোবাক ক'ব পাৰিবা, কালি মোৰ শব্দ কেইটামান চাই কৈছিলে, আৰু সেইকেইটা মোৰ এতিয়া মনত আছে। আমি আৰু এডভান্সকৈ শিকিব পাৰিম। এইটো জাষ্ট এটা সৰু উদাহৰণে। তোমাক এতিয়া মই 15টা 20টা শব্দ দিছোঁ। তোমাক যদি 100 শব্দ দিওঁ, 200 শব্দ দিওঁ, সিমানখিনি পাৰিব মনত ৰাখিব। তাৰ কাৰণে অলপ এডভান্স টেকনিক শিকিব লাগিব, আৰু আমি তোমালোকক শিকাম সেই এডভান্স টেকনিকবিলাক। গতিকে শিকিবৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিবা, টেকনিকবিলাক শিকিবৰ কাৰণে। আৰু তোমাৰ তেতিয়া 10টা 20টা শব্দৰ কাৰণে এতিয়া ভয় খাইছা, তেতিয়া তুমি 100টা শব্দ মনত ৰাখিবলৈও ভয় নাখাবা। আমি এটা টেকনিক ইউজ কৰিম, মেমৰি পেলেচ টেকনিক। মেমৰি পেলেচ কি? ইয়াৰ বিষয়ে অলৰেডি এটা ভিডিঅ' বনোৱা আছে, তোমালোকে তাত চাবা। মেমৰি পেলেচ টেকনিক ভিডিঅ'টো চাবা, ভালদৰে মন দি চাবা। বুজি নাপালে কমেণ্ট কৰিবা, বা বুজি পালে কেনেকৈ টেকনিকটো ইউজ কৰিম আমি আগৰ ভিডিঅ'বিলাকত ডিছকাছ কৰি যাম। চ' আই হোপ এইটোৱে তোমালোকক অলপমান হ'লেও হেল্প কৰিব। যদি হেল্প কৰে, যদি ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু তোমাৰ লগৰ ফ্ৰেণ্ডবিলাকক শ্বেয়াৰ কৰিবা, যাতে সিহঁতৰো লাভ হয়, কিবা এটা নতুনকৈ শিকিব পাৰে। চ' কিমান যদি মেমৰি টেষ্টটো দি ভাল লাগিলে কমেণ্ট কৰিবা। থেংক ইউ ছ' মাছ ফৰ ৱাটছিং।